নমস্কাৰ সকলোকে আৰু সকলোৱে যিহেতু জানেই মই ঘৰতে কিছুমান কাম কৰি থাকো আৰু কাটিংৰ লগত যিহেতু মই জড়িত হৈ আছো তো ৭৫০০ ফেমিলি আছে মোৰ আৰু সকলোৰে পৰা মই অলপ সাপোৰ্ট বিচাৰিছো আৰু নতুনকৈ কিবা এটা কৰিবলৈ আৰম্ভ কৰিবলৈ লৈছো তো আপোনালোকক জনাও যে মোৰ অহা 10 নৱেম্বৰৰ পৰা এটা ব্লাউজৰ ক্লাছ 3 দিনীয়া এটা ব্লাউজৰ ক্লাছ দিবলৈ মানে হাতত লৈছো আৰু কৰিম বুলি তো আপোনালোকৰ সহায় সহযোগিতাটো থাকিব লাগিবই ন আশীৰ্বাদ কৰিব যাতে মই কৰিব পাৰো অলৰেডি 10 গৰাকীয়ে লম মই অলৰেডি 3 গৰাকী হৈ গৈছে আৰু যদি আমাৰ হিমলগুৰি কোনোবা আশে-পাশে আছে যদি শিকিব বিচাৰিছে তেনেহলে মোৰ লগত ইনবক্সত মেছেজ কৰিব আৰু মই আপোনালোকক ডিটেইলছবোৰ জনাই দিম বাৰু আৰু এতিয়া কথা হল কি আমি মাইকী মানুহবোৰে ঘৰতে যেহেতু থাকো আৰু আমাৰ মানে এযোৰ কাপোৰ যদি আমি 500 লওঁ মানে 500 টকা যদি আমি কাপোৰযোৰ লওঁ তাত চিলাওঁতে আকৌ 500 টকা যায়গে মানে কি হয় এযোৰ কাপোৰত 1000 টকা পৰে তো আমি যদি সেই 1000 টকাটো হট কামত ব্যৱহাৰ কৰি একেবাৰতে যদি আমি গোটেই কামখিনি শিকি লওঁ তেতিয়াহলে আমাৰ নিজৰ কাপোৰটো আমি চিলাব পাৰিমেই আৰু লোকৰ কাপোৰো আমি চিলাই 2 টকা ঘটিব পাৰিম যিহেতু আমি হাউস ওয়াইফ হয় যে আমাৰ ঘৰখনৰ লগতে ল'ৰা ছোৱালীৰ লগতে সকলোখিনি দায়িত্ব পালন কৰি আমি আগবাঢ়ি যাব লাগিব তো মই মানে মোৰ ফালৰ পৰা ভাবো যে আমি যদি সেই 1000 টকাটো এযোৰ কাপোৰ নলৈ পেনাই আমি যদি হট কামত খটাই পেনাই নিজৰ কিবা এটা ইনকামৰ পথ উলিয়াই ল'ব পাৰো তেতিয়াহলে আমাতকৈ হেতুতকৈ আৰু ভাল কথা একো নাই ঠিক আছে তো মই অনলি 999 টকা লম আৰু যদি কোনোবাই শিকিবলৈ বিচাৰিছে তেনেহলে মোৰ লগত ইনবক্স কৰিব আৰু 3 দিনীয়া অকল ক্লাছটো হ'ব আৰু যেহেতু কিছুমানে আকৌ ক'ব এতিয়া দেই 3 দিনতনো ব্লাউজ শিকিব পাৰিনি বুলি মোৰ ফালৰ পৰা মই ভাবো যিসকলৰ আগ্ৰহ আছে কামৰ প্ৰতি বা যিটো কামৰ প্ৰতি যাৰ আগ্ৰহ থাকে তেওঁলোকে মই ভাবো 1 ঘণ্টা বা এদিনে বহুত আৰু মানে বস্তুটো দেখাৰ লগে লগে কিছুমানে আইডিয়াটো লৈ যে কেনেকৈ কৰিব পাৰি তো মই ভাবো মোৰ ফালৰ পৰা 3 দিন বহুত আৰু মোৰ ফালৰ পৰা মই আপোনালোকক বেষ্ট দিবলৈ চেষ্টা কৰিম আৰু যোনে মানে হিমলগুৰি আশে-পাশে দেই মই পিছে এতিয়ালৈকে বেছিকৈ লোৱা নাই কাৰণ মোৰ এতিয়া যেহেতু মই ঘৰতে শিকাম তো আপোনালোকে যদি হিমলগুৰি মানে আমাৰ নাজিয়া গেলেকি এনেকে কোনোবা আছে যদি শিকিব বিচাৰিছে তেনেহলে 10টা বা 15জনী মানে মানুহ গোটাই তেনেকৈ মোক কন্টেক্ট কৰিব পাৰিব যদি আপোনালোকে শিকিব বিচাৰিছে তেনেহলে মই নিজে যাম আপোনালোকক শিকাবলৈ আপোনালোক আহিব নালাগে বাৰু আৰু এটা কথা কওঁ ইয়াতে আজিকালি কাটিং বা কাটিংৰ কোৰ্স এটা কৰিব হলে 6000 7000 বা 15000 লৈকে লয় মই যেহেতু পাইছো মানে 15000 লৈকে লয় তো 15000 মানে মই 1000 টকা মানে সবে শিকক বুলি মানে মই 1000 টকাটো ধৰিছো বা 999 টকাটো মই কৈছো যে সবে শিকিব পাৰক আৰু প্ৰত্যেকজনী মহিলাই কিবা এটা কৰি নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকক তো আপোনালোকে মোৰ এই কথাটো ভাল পালে নে বেয়া পালে জনাব আৰু যদি কোনোবাই শিকিব বিচাৰিছে তেনেহলে মোক ইনবক্স কৰিব আৰু মই নেক্সট ভিডিঅটো দি থাকিম বাৰু দেই